হেল্ল' গাইজ, বহুতৰে এটা কুৱেশ্যন আছিলে যে যিসকলে সেই এলটমেণ্ট অফ ইনষ্টিটিউশ্যনৰ যোনটো আপোনাৰ লেটাৰ হয় সেইটো পাইছে, সেইসকলৰ নেক্সট প্ৰচেছটো কি হ'ব বা কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব পাৰিব যোনখন ইনষ্টিটিউট আপোনালোকৰ এলটমেণ্ট লিষ্টত আহিছে, অৰ্থাৎ যোনখন ইনষ্টিটিউট আপোনাক এলট কৰা হৈছে আপুনি তাত কেনেকৈ এডমিশ্যন ল'ব পাৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আপোনালোকে সেই এলটমেণ্ট লেটাৰখন ডাউনলোড কৰা নাই তেনেহ'লে আপোনালোকে যোনটো ৱেবছাইট দিয়া আছে scrtpet.co.in এইটো ৱেবছাইটত গৈ আপোনালোকে যোনটো লগইন অপশ্যন আছে সেই লগইনটো ক্লিক কৰি ইয়াত আপোনাৰ ফোন নম্বৰ আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰি ছাবমিট কৰিব। তাৰ পাছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব য'ত আপোনালোকৰ সকলোবোৰ ডিটেইলছ থাকিব, ফোন নম্বৰ, নেম, ফাদাৰ্ছ নেম, ষ্ট্ৰীম, ৰেজিষ্ট্ৰেশ্যন, ডিষ্ট্ৰিক্ট সকলো থাকিব। যদিহে আপোনালোকে পাইছে তেন্তে আপোনালোকৰ এনেকৈ এটা থাকিব যে কংগ্ৰেচুলেশ্যন ইউ আৰ এলটেড এ চিট ইন ৰাউণ্ড 1। অ'কে, এনেকৈ থাকিব আৰু এটা তলত থাকিব যোনটো ইনষ্টিটিউটত পাইছে আপোনাৰ সেইটো নাম থাকিব, প্ৰিফাৰেঞ্চ কিমান নম্বৰ দিছিলে এইটো থাকিব আৰু এলটমেণ্ট লেটাৰটো ইয়াত অপশ্যনটোত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। সেই এলটমেণ্ট লেটাৰটো এনেকুৱা ধৰণৰ হয়, এইটো চেম্পলটো দেখিছে এনেকুৱা ধৰণৰ হয়। ইয়াত সকলোবোৰ থাকিব, ৰিপৰ্টিং টাইম থাকিব, ৰিপৰ্টিং ডেট থাকিব আৰু কোনটো ইনষ্টিটিউট হয় সেই নাম থাকিব, সকলোবোৰ ইয়াত উল্লেখ থাকিব, আপোনাৰ ষ্ট্ৰীম থাকিব। আৰু এইখন লৈ চাওক ইয়াত দিয়া আছে এলটেড কেণ্ডিডেটছ মাষ্ট ভিজিট দ্য এলটেড ইনষ্টিটিউশ্যন ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অন দ্য ডেটছ এণ্ড টাইম স্পেচিফাইড ইন দ্য এলটমেণ্ট লেটাৰ এলং উইথ দ্য অল অৰিজিনেল ডকুমেণ্ট। অ'কে, ইয়াত আপোনাৰ যোনটো টাইম আৰু ডেট থাকিব, ৰিপৰ্টিং চিডিউল যোনটো আছে তাত আপোনাৰ ডেট থাকিব। সেই ডেট আৰু টাইমত গৈ আপোনালোকৰ যোনবোৰ অৰিজিনেল ডকুমেণ্টছ আছে, সকলোবোৰ এডুকেশ্যন ডকুমেণ্টছ আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যোনবোৰ ডকুমেণ্টছ আছে সকলোবোৰ লৈ গৈ অৰিজিনেলি প্ৰডিউচ কৰিব লাগিব সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনত যোনখনত আপোনাৰ নামটো এলট হৈছে। অ'কে, তাৰপিছত আফটাৰ দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড এডমিশ্যন দ্য কেণ্ডিডেট উইল গেট এ এডমিশ্যন শ্লিপ ফ্ৰম দ্য পৰ্টেল। অ'কে, যদি আপোনালোকে সেইবোৰ প্ৰডিউচ কৰে ইনষ্টিটিউটত গৈ তাৰ যদি সেই এডমিশ্যন কমপ্লিট হয় তেন্তে আপোনালোকক এটা এডমিশ্যন শ্লিপ জেনেৰেট হ'ব যোনটো আপোনালোকে সেই SCRT যোনটো পৰ্টেলত গৈ তাৰ পৰা ডাউনলোড কৰিব পাৰিব। সেই আপোনালোকৰ এডমিশ্যন শ্লিপটো এনেকুৱা ধৰণৰ হ'ব, সকলোবোৰ থাকিব, একচেপ্টেড, ৰিজেক্টেড সকলোবোৰ থাকিব, কোনটো ষ্ট্ৰীমৰ পৰা হয়, কোনখন ইনষ্টিটিউট হয় সকলোবোৰতে উল্লেখ থাকিব। তাৰপিছত মেইন কথাটো হ'ল যে আপোনালোকে কি কি ডকুমেণ্ট তাত নিব লাগিব আৰু কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব এডমিশ্যনৰ সময়ত। গতিকে আহক, ইয়াত লিখা আছে যে কেণ্ডিডেটছ উইল হেভ টু প্ৰডিউচ ফৰ ভেৰিফিকেশ্যন ফলোয়িং ডকুমেণ্টছ ইন অৰিজিনেল বিফ'ৰ দ্য প্ৰিন্সিপাল অফ কনচাৰ্ণ টিচাৰ ইনষ্টিটিউট। গতিকে কেণ্ডিডেটে সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনৰ যোনগৰাকী প্ৰিন্সিপাল আছে তেওঁৰ আগত সেই অৰিজিনেল ডকুমেণ্টছবোৰ প্ৰডিউচ কৰিব লাগিব আৰু তেওঁ সেই ডকুমেণ্টছবোৰ ভেৰিফাই কৰি দিব। গতিকে আহক আমি কি কি লাগিব আপোনালোকৰ ডকুমেণ্টছ চাওঁ আহক। প্ৰথমতে লাগিব যে চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ। অ'কে, আপোনালোকৰ এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা চাৰ্টিফিকেট লাগিব ক্লাছ 10ৰ, নহ'লে ইকুইভেলেণ্ট এক্সামিনেশ্যনৰ আৰু তেনেকুৱা ধৰণৰ এক্সামিনেশ্যন যিমান আছে য'ত আপোনালোকৰ ডেট অফ বাৰ্থ মেনশ্যন আছে বা আপোনাৰ এজ মেনশ্যন আছে তেনেকুৱা ধৰণৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট প্ৰডিউচ কৰিলেও হ'ব। ছেকেণ্ডটো হ'ল যে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী HSৰ আপোনালোকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট প্ৰডিউচ কৰিব লাগিব। তাৰ থাৰ্ড নম্বৰটো হ'ল যে চাৰ্টিফিকেট অফ কাষ্ট, যদিহে আপোনালোক ST SC OBC আদি কাষ্টৰ পৰা বিলং কৰে তেন্তে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট টু প্ৰুভ ডেট হি ইজ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আপোনালোক যে অসমৰে বাসিন্দা হয় সেইটো কাৰণে আপোনাৰ যিকোনো এটা ডকুমেণ্ট লাগিব, ডমিচাইল চাৰ্টিফিকেট হওক নহ'লে আপোনাৰ ভোটাৰ ID হওক, যিকোনো এটা প্ৰডিউচ কৰিব পাৰে। তাৰপিছত পাৰ্চন উইথ ডিচেবিলিটি অ'কে EWS চাৰ্টিফিকেট, যদিহে আপোনালোক PWD বা EWS কেণ্ডিডেট হয় তেন্তে সেই কম্পিটেণ্ট অথৰিটিয়ে ইছ্যু কৰা আপোনালোকৰ চাৰ্টিফিকেট লাগিব। এইকেইটাই আছিলে আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট আৰু যোনটো আপোনালোকে অৰিজিনেলি গৈ প্ৰডিউচ কৰিব লাগিব বা ভেৰিফিকেশ্যন কৰাব লাগিব এট দ্য টাইম অফ এডমিশ্যন। গতিকে আৰু এটা আণ্ডাৰটেকিং দিব লাগিব, সেই আণ্ডাৰটেকিঙৰ ফৰ্মেটটো ইয়াতে দিয়া আছে। আপোনালোকৰ আণ্ডাৰটেকিঙত যোনটো ওপৰটো সেইটো উল্লেখ কৰিব লাগিব, তাৰ ছিগনেচাৰ, ফুল নেম, ডেট, এড্ৰেছ দি পেলাই আপোনালোকে ছাবমিট কৰিব লাগিব সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনত। এইটো এটা আছিল এটা শ্বৰ্ট আপডেট আৰু যদিহে কিবা কুৱেৰিজ লাগে তেন্তে ইয়াত এটা নাম্বাৰ প্ৰভাইড কৰিছে, সেই নাম্বাৰটোত আপোনালোকে ফোন কৰিব পাৰে নহ'লে ইমেইল ID এটা দিয়া আছে তাত আপোনালোকে যোগাযোগ কৰিব পাৰে। গতিকে এইটো এটা আছিল শ্বৰ্ট আপডেট। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ যদি আৰু আগলৈ শ্বৰ্ট এণ্ড কুইক আপডেটছ পাব বিচাৰে। থেংক ইউ।